বিলাসীপাৰাত শামছুল হুদাক বৰ্জন কৰিব লাগে। বিলাসীপাৰা পূব সমষ্টিৰ AIDFৰ দলৰ বিধায়ক শামছুল হুদাৰ আচৰণক লৈ নগাঁও আমচু জাঙুৰ খাই উঠিছে। আধাৰশিলা স্থাপন কৰাৰ সময়ত এজন সাধাৰণ মানুহৰ গালত প্ৰচণ্ড চৰ আৰু মূৰত কলগছৰ প্ৰচণ্ড কোব দিয়াক লৈ নগাঁও আমচু কেন্দ্ৰীয় কমিটিৰ মুখ্য সাংগঠনিক সম্পাদক ছাহিদুল ইছলামে হুংকাৰ প্ৰদান কৰি কয় যে AIDFৰ দল বন্ধ কৰক, নহ'লে ভাল মানুহৰ হাতত নেতৃত্ব দিয়ক। বিধায়কৰ আচৰণক লৈ আমচুৰ এতিয়া গৰ্জন 24 ঘণ্টা সময়সীমাৰ ভিতৰত ৰাজহুৱাভাৱে মাফ খুজিবলৈ আমচুৰ হুংকাৰ, অন্যথা আইনৰ দ্বাৰস্থ হ'ব আমচু। দৰিদ্ৰ জনতাই এওঁলোকক ভোট দিয়ে, বিনিময়ত এওঁলোকে গালত চৰ আৰু মূৰত কলগছেৰে কোব দিয়ে বুলি তীব্ৰ কটাক্ষ কৰে আমচুৱে। হয়, বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক শামছুল হুদা ডাঙৰীয়া আজি আধাৰশিলা স্থাপন কৰাৰ সময়ত সাধাৰণ খাটি পোৱা মানুহক যেনেদৰে প্ৰচণ্ড চৰ, তাৰ পিছত কলগছৰে প্ৰচণ্ড যি মূৰত কোব দিছে, সেয়া আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছো, ধিক্কাৰ জনাইছো যে এজন বিধায়কৰ আচলতে আচৰণ ইয়াই নেকি? বিধানসভা সংবিধানৰ নামত শপত খাই, পবিত্ৰ বিধানসভাত শপত খাই যে ৰাইজৰ ভোটেৰে প্ৰতিনিধি হৈছে আৰু সেই ৰাইজকে আক্ৰমণ কৰিছে, সেয়া নিন্দনীয় আৰু গৰিহণাযোগ্য। এই দলৰ মুৰব্বীজনৰে আচৰণ ভাল নহয়, যাৰ বাবে পুনৰাবৃত্তি আজি বিলাসীপাৰাত হৈছে। আৰু বিলাসীপাৰা নহয়, গোটেই অসমৰ সংখ্যালঘু মানুহ আজি লজ্জিত আৰু AIDFৰ আচৰণৰ বাবে বাৰে বাৰে সংখ্যালঘু মানুহ লজ্জিত হৈ পৰে। গতিকে AIDF দল বন্ধ কৰিব লাগে, অন্যথা ভাল মানুহৰ হাতত নেতৃত্ব দিব লাগে। আচলতে এই শামছুল হুদা বিধায়কজনৰ মানসিক বিকাৰগ্ৰস্ততা বৃদ্ধি পাইছে, পাগল হৈছে, যাৰ বাবে এনেকুৱা আচৰণ কৰিছে। এজন বিশ্লেষণ নজনা বিধায়কক বদৰুদ্দিন আজমল চাহাবে টিকেট দি বিধায়ক বনাইছে আৰু বিলাসীপাৰা ৰাইজক আমি আহ্বান কৰিছো যে বিলাসীপাৰাত এইজন বিধায়কক বৰ্জন কৰক। এইজন বিধায়কে 24 ঘণ্টাৰ ভিতৰত ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব, অন্যথা আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ফালৰ পৰা আইনী প্ৰক্ৰিয়াত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। যদি শামছুল হুদা মানসিক বিকাৰগ্ৰস্ত হৈছে প্ৰকৃত অৰ্থত, আমি শামছুল হুদা ডাঙৰীয়াৰ পৰিয়ালবৰ্গক আমি অনুৰোধ জনাইছো যে ধুলাবাৰী স্থিত যিটো মানসিক চিকিৎসালয় আছে, সেই চিকিৎসালয়ত নি অলপ ঘূৰাই আনক শামছুল হুদা ডাঙৰীয়া। নহ'লে এজন ৰাইজৰ ভোটৰে প্ৰতিনিধি হৈ এজন ৰাইজকে আক্ৰমণ কৰিছে। ইয়াৰ অসমৰ কোনো এখন সমষ্টিত হোৱা নাই, ভাৰতৰ কোনো এখন ৰাজ্যত এনেকুৱা ঘটনা, নিন্দনীয় ঘটনা হোৱা নাই। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন পুনৰবাৰ কৈছো, এই শামছুল হুদা ডাঙৰীয়া আৰু ইয়াৰ দলৰ ফালৰ পৰা ব্যৱস্থা ল'ব লাগে।